हेलो स्टूडेंट्स, तो आज লৈ আনিছোঁ তোমালোকৰ বাবে ক্লাছ 9 ফাৰ্ষ্ট ইউনিট টেষ্টৰ অসমীয়া কোৱেশ্চন পেপাৰ ইয়াত তোমালোকে চাব পৰা বিষয় অসমীয়া নৱম শ্ৰেণীৰ বাবে হয়। তো তোমালোকৰ যদি এতিয়ালৈ ইউনিট টেষ্ট এক্সাম হোৱা নাই, তো অসমীয়া সাবজেক্টৰ এক্সাম যদি এতিয়ালৈ হোৱা নাই, তেনেহ'লে এই পেপাৰখন প্ৰেক্টিছ কৰি যোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়। কাৰণ অকল পেপাৰ নহয়, আজি আমি সলিউশ্যনো লৈ আনিছোঁ। যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্চন আদি আছে গোটেইখিনি আজি এই ভিডিঅ'টো তোমালোকে পাই যাবা। তো আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা যদি প্ৰথমবাৰৰ বাবে আহিছা, আৰু মেক্সিমামে অলৰেডি কৰি ৰাখিছা মই গম পাইছোঁ। তো সেইটো কাৰণে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। তো তোমালোকে আমাৰ চেনেলটো এই কাৰণে সাবস্ক্ৰাইব কৰি দিবা কাৰণ আমি ক্লাছ 9 আৰু ক্লাছ 10ৰ বাবে যিমান পাৰোঁ A to Z সহায় কৰি যাওঁ। এটা ইউনিট টেষ্ট এক্সাম হৈ আছে, মই যিমান পাৰোঁ সহায় কৰিম, হাফ ইয়েৰলিটো সহায় কৰিম আৰু ফাইনেল পৰীক্ষাটো সহায় কৰি যাম। তো অহা পেপাৰখন আমি ডিছকাছ কৰোঁ। তোমালোকৰ ইউনিট টেষ্ট এক্সামত এনেকুৱা নিচিনা কুৱেশ্চন তোমালোকে দেখিবলৈ পাবাই। মই এখন পেপাৰ লৈ আনিছোঁ তোমালোকৰ বাবে। ইয়াত তোমালোকে চাব পাৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? চাবা তোমালোকে। কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? তাৰপিছত সময় কি গতিত ঘূৰে? তাৰপিছত নেক্সট তোমালোকে চোৱা কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? আৰু ফাইনেলি আছে বহল ব্যাকৰণ পুথিখন কোনে ৰচনা কৰিছিল? তো ইয়াত মই 1 মাৰ্কৰ এনচাৰখিনি কিন্তু সলিউশ্যন দি দিম। বাকী লং এনচাৰখিনি মই সলিউশ্যন নিদিওঁ, সেইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰাটো ইম্পৰ্টেণ্ট হয়। কিন্তু যোনখিনি 1 নম্বৰ প্ৰশ্ন হয় তাৰ মই সলিউশ্যনখিনি তোমালোকৰ বাবে লৈ আনিছোঁ। তো ইয়াত তোমালোকে চাব পৰা প্ৰথম তোমালোকৰ 1 মাৰ্কছৰখিনি সলিউশ্যন। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? ইয়াত দিয়া আছে মিঠা মাত আৰু সজ ব্যৱহাৰ। তো হ'লেও তোমালোকে এটা কাম কৰিবা, এবাৰ চাই ল'বা। এই কুৱেশ্যনটোৰ ওপৰত কিন্তু বহুত কনফিউজন আছে, চবেইটো এনচাৰটো বেলেগ বেলেগ কয়, কিন্তু তাৰ পিছৰখিনি তোমালোকৰ একজেক্ট ছেমে হয়, এইখিনি চাই ল'বা। কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ইউনিট টেষ্ট এক্সামত আহিব পাৰে। এনচাৰটো ইয়াত লিখাই হৈ আছে। লগতে গ নম্বৰত আছে সময় কি গতিত ঘূৰে? ইয়াৰ উত্তৰটো হ'ব সময় বৃত্তাকাৰ গতিত ঘূৰে। এইটো চাবা তোমালোকে, ইম্পৰ্টেণ্ট আছে। নেক্সট আছে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? তো ইয়াত তোমালোকে চাব পৰা চনটো দিয়া হৈ আছে, ডেটটো দিয়া হৈ আছে, আৰু কি সন্ধি হয়? ইয়াণ্ডাবু সন্ধি। ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়, সেইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট আছে। ডেটটো ইয়াত দিয়া হৈ আছে, চাই ল'বা তোমালোকে। তাৰপিছত 9 নম্বৰত আছে বহল ব্যাকৰণ পুথিখন কোনে ৰচনা কৰিছিল? কোনে ৰচনা কৰিছিলে? সত্যনাথ বৰাই। তো সেইটো তোমালোকে চাবা, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ৰিপিট হৈ থাকে। তো ইয়াত মই 1 নম্বৰীয়া 5টাৰ এনচাৰ তোমালোকক দি দিছোঁ, বাকীখিনি তোমালোকে চাই যোৱা। 2 নম্বৰীয়াখিনি কিবা ডাউট বা কনফিউজন থাকিলে কমেণ্টত জনাবা। মই যদি ফ্ৰী থাকোঁ উত্তৰ দিব চেষ্টা কৰিম, কাৰণ এইকেইদিন ঢেৰ কাম আহি গৈছে, যাৰ ফলত মই ক্লাছ 9ৰ বাবে ভিডিঅ' দিব পৰা নাই। ক্লাছ 10ৰ ভিডিঅ' বেছিকৈ দিব লগা হৈ আছে। হ'লেও তোমালোকৰ বাবে এই আছামিজৰ ভিডিঅ'টো মই লৈ আনিছোঁ। নেক্সট কোনটো ছাবজেক্টৰ বাবে লাগে তোমালোকে কমেণ্টত জনাই দিবা। নেক্সট কি এক্সাম আছে তোমালোকৰ? ইংলিছ লাগে নে ছ'চিয়েল চায়েন্স লাগিব নে ছায়েন্স লাগিব? কমেণ্টত জনাবা। তো এইখিনি তোমালোকে চাই যোৱা। নেক্সট আকৌ 1 মাৰ্কৰ কুৱেশ্যন আছে, ইয়াত তোমালোকে চাব পৰা চমু উত্তৰ দিয়া। কম্পে কুপে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? তো ইয়াৰ এনচাৰটো হ'ব তোমালোকে চোৱা। ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে, সেইটো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত আছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াৰ উত্তৰটো হ'ব মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। খুবেই ইম্পৰ্টেণ্ট আছে, এইটো চাবা। এইটো ৰিপিট হৈ থাকে এই কুৱেশ্যনটো, তোমালোকে মন কৰিবা, এই দুটা ইম্পৰ্টেণ্ট আছে। বাকীখিনি মই স্ক্ৰল কৰি গৈছোঁ, তোমালোকে চাই যোৱা। কিবা ডাউট বা কনফিউজন পালে মোক কমেণ্ট বক্সত জনাবা, মই উত্তৰ দি দিব চেষ্টা কৰিম। বাকী গ্ৰামাৰখিনিও কিন্তু চাবা, খুবেই ইম্পৰ্টেণ্ট আছে। কি আহিছে ভালকৈ চাই যাবা, কিবা নোৱাৰিলে জনাবা। আৰু আছামিজ এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট। পৰীক্ষাটো তোমালোকে ভালকৈ দি আহিবা। তো আশা কৰিছোঁ এই পেপাৰখনে তোমালোকক সহায় কৰিব এটা ভাল নম্বৰ পাবৰ কাৰণে, যদি এখন ভালকৈ প্ৰেক্টিছ কৰি যোৱা। তো সেইকাৰণে তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰা, যিসকলে এতিয়ালৈ জইন কৰা নাই। মই পেপাৰ আদি তাত দি থাকিম, লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ, ডিছক্ৰিপশ্যনতো দি দিম। তো যিসকল ক্লাছ 9ৰ ষ্টুডেণ্টে চাই আছা, তোমালোকে আমাৰ ক্লাছ 9 হোৱাটছআপ চেনেলত জইন কৰিবা। তো এইটো নতুনকৈ আজিয়ে মই বনাইছোঁ, তোমালোকে জইন কৰা সোনকালে হোৱাটছআপ পেজত। তাত মই তোমালোকক গাইড আদি কৰি যাম, আৰু কি লাগে তোমালোকে মোক ডাইৰেক্টলি জনাব পাৰিবা চেনেলত। তো জইন কৰিবা হোৱাটছআপত, আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে ভিডিঅ'ছবোৰ আহিলে তোমালোকেও পাই থাকা।